এওঁলোক হল SFI আর য'ত ত'ত গৈ পেলাই ফটোৰ ওপৰত চে গুৱেভাৰা বনাই দিয়ে ভাই চে গুৱেভাৰা কোন হয় মইতো কিউবাত গৈছো তাত আটাইতকৈ দেখিছো কিউবাৰ কথা ষ্টাডি কৰিছো আটাইতকৈ ড্ৰাগছৰ ব্যৱসায় তাত হয় আমাৰ লগত চে গুৱেভাৰাৰ অসমৰ মাটি পানী বায়ুৰ লগত কি সম্পৰ্ক আছে কোন হয় অসমত যদি বিপ্লবী বুলি ফটো আঁকে তে পৰেশ বৰুৱাৰ আঁকক মই সিৰিয়াসলি কৈছো ভাই সংগ্ৰামটো কৰি আছে আজি 30 বছৰ ভাল বেয়া বেলেগ কথা আজিতো পৰিয়ালৰ পৰা দূৰত থাকিটো কৰি আছে যদি আঁকিব লাগে পৰাগ দাসৰ আঁকক ইয়াত চে গুৱেভাৰাটো ক'ৰ পৰা আহিলে মোক কওকচোন কোন হয় মইতো নাজানো এইটো মই এইখন ফটো দেখাৰ পিছত মই পঢ়িছো কিউবাত কিবা কৰি আছে কি কৰিছে কি কৰা নাই তাতে এখন ষ্টেট কোনো মানে তাত মানুহ যাব নোৱাৰে ইণ্ডিয়ান এম্বেসি এটা সোলাৰ পাৱাৰ লগাই চলি থাকে লাইট নাই ৰাস্তা নাই পানী নাই সেইখন ৰাজ্যৰ লগত দেশৰ লগত অসমৰ তুলনা হ'ব নেকি এই ফটোৱা গাম্ভীৰ্যপূৰ্ণভাৱে যে আজি আমি এইখন ফ্লাইঅভাৰত অমুকৰ ফটো আঁকিম জিলা আয়ুক্তই অনুমতি দিব অসম চাৰু কাৰু কলা আমাৰ নিকেতন আছে সুন্দৰ কৰি তাৰ ষ্টুডেন্ট যাব ধুনীয়াকৈ ফটো আঁকিব কোনখন ফটো আঁকিব গৰিমা আগতে সহি কৰি দিব যে এইখন ফটো জুবিন গাৰ্গৰ ফটো হ'ব তেনেকে এখন শৃংখলিত প্ৰদেশ কেনেকে চলে মোক কওকচোন ডিসিপ্লিন ষ্টেট এখন কেনেকে চলে তেনেকেইটো চলে